পাব্লিকে ৰুজু কৰিব অসম চৰকাৰে ৰুজু কৰা কথাটো অসম চৰকাৰে ভবা নাই কিন্তু আমাৰ বিজেপিৰ কৰ্মী আছে আসু আছে বিভিন্ন দল সংগঠন আছে তেওঁলোকে ৰেজিষ্টাৰ কেছ কৰিলে আমি ৰেজিষ্টাৰ কৰিম নিজাববকৈ কৰাৰ কথাটো নহয় কিয় কাৰণে তেওঁ যিকেইটা শব্দ কৈছে সেই শব্দকেইটাত কেছটো ৰেজিষ্টাৰ কৰিলে তো বেল পাই যাব গতিকে তেওঁক হিৰো কৰা হ'ব গতিকে আজি যদি মই ৰেজিষ্টাৰ কৰোঁ কালি হাইকোৰ্টে তেওঁক বেল এটা দি দিব তাৰপিছত আপোনালোকে নিউজ এটা লিখিব অসম চৰকাৰৰ মুখ ঠেকেচা বুলি সেইকাৰণে মই আপোনালোকক সুযোগ দিব খোজা নাই কাৰণ আমাৰ ইয়াত আমাৰ দুৰ্ভাগ্যবশতঃ আমাৰে সাংবাদিকবিলাকেতো ডাঙৰকৈ লিখিব নহয় অসম চৰকাৰৰ মুখ ঠেকেচা বুলি হয় নহয় কাৰণ আপোনালোকৰ ইণ্টেনশ্যনটোতো সদায় পজিটিভ নাথাকে আপোনালোকৰ লগত ডিল কৰি কৰি ময়ো শিকিলোঁ নহয় বহুতখিনি আপোনালোকে যদি সাধাৰণ আৰু খুব ভাল ভাবি কথা পাতে তেতিয়াতো চব ভালেই কিন্তু ভিতৰত উদ্দেশ্য এটা থাকে আৰু তাক লগে লগে মই বুজি পাওঁ নহয় সেইকাৰণে আপুনি দুবাৰ এইটো কথা কওঁতেই মই গম পাইছোঁ যে এইটো হেডলাইন কৰিব খুজি আছে গতিকে এইটো সুযোগ মই দিব খোজা নাই যদি কোনোবা এগৰাকী মানুহে কয় যে মানৱীয়তাৰ খাতিৰত অমুকক আনক তাৰ বিপৰীতে কোনো ছেকশ্যনে নাই IPCত ল'বৰ কাৰণে গতিকে আমি সব কথা এখন চৰকাৰে সব ভাবি চিন্তি কৰে আৰু কৰাৰ কাৰণে আজিলৈকে আমি সাকসেস হৈ আছো নহলে 1,29,000 বিঘা মাটিটো আমি খালি কৰিব নোৱাৰিলোহেঁতেন তেওঁৰে দেখোন নিজৰ ইণ্টাৰভিউ আছে হেতু কাৰণে তো পংকজক গালি গেলাস কৰিলে অজিত ভুঁইয়া তেওঁ নিজৰ মুখেদি আগদিনাখন তেওঁ কৈ থৈছিল যে অমুক অমুক আহিব আৰু মতা নাই যদি খেদি দিব লাগিছিল বহাই কিয় থৈছিল দেখে অজিত ভুঁইয়া তাৰ ক্যাৰেক্টাৰ এতিয়া ৰাইজে গম পায় আৰু কি নিজৰ ভিতৰতে কেনেকুৱা ষ্টেণ্ডাৰ্ডত কথা পাতিছে তাতে ওলাইছে না কাবাক টিভিৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব হাৰে মই ইমান দিনে শুনি আছিলো আলফাৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে টিভিৰ বিৰুদ্ধে কওঁতেও কাৰেজ লাগে নেকি তেওঁ নিজে নিজে তাৰ সাৰ্টিফিকেট লৈছে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব কথাখিনি শুনি মোৰ ডাউট হৈছে যে এজনে লম্ফ জম্ফ কৰি থকা সেই অজিত ভুঁইয়া নে এজন বেলেগ অজিত ভুঁইয়া আৰু কথাও ইংৰাজীতে কয় দুজন অসমীয়া মানুহ লগ পালে পৰেশ মালাক আৰু অজিত ভুঁইয়া দুইজনে অসমীয়া কথা ইংৰাজীত কয় হেতু এটা আচৰিত দেখিলো মই আমিতো ইংৰাজীত সুধিলে ইংৰাজীত কওঁ বাট প্ৰশান্ত দা মই গাড়ীত গ'লে কিয় ইংৰাজীত কথা কৈ থাকিম গতিকে এওঁলোক এটা নতুন ধৰণৰ সংস্কৃতিত সোমাই গৈছে গতিকে কৈ লাভ নাই আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ